112 পরিষেবা চালু হবে আসামে। অপরাধী বিরুদ্ধে দ্রুত পদক্ষেপ করবে এই পরিষেবা। 24 ঘন্টা উপলব্ধ থাকবে 112 পরিষেবা। রাজ্যে প্রাথমিক পর্যায়ে 200টি পুলিশ ভ্যান এবং মোবাইল পুলিশ স্টেশন সক্রিয় থাকবে। জনহিতে গুরুত্বপূর্ণ সিদ্ধান্ত গৃহীত হিমন্ত ক্যাবিনেটে। সরকারি কর্মচারীদের বিদেশ ভ্রমণের উপর থেকে নিষেধাজ্ঞা প্রত্যাহার করে নিল মন্ত্রিসভা। এখন থেকে অনুমতি নিয়ে বিদেশ ভ্রমণ করতে পারবেন সরকারি কর্মচারীরা। আগামীকাল থেকে আসাম বিধানসভার বাজেট অধিবেশন শুরু হবে। বাজেট অধিবেশনে উত্থাপন করা হবে আসাম ট্যুরিজম ডেভেলপমেন্ট রেজিস্ট্রেশন অ্যাক্ট, জানিয়েছেন মুখ্যমন্ত্রী। আজ অনুষ্ঠিত রাজ্য মন্ত্রিসভার বৈঠকে আইন শৃঙ্খলা, পর্যটন, শিল্প, প্রশাসনিক সংস্কার এবং বিনিয়োগ সংক্রান্ত একাধিক গুরুত্বপূর্ণ সিদ্ধান্ত নেওয়া হয়েছে। সবচেয়ে বড় সিদ্ধান্ত হিসেবে আসাম পুলিশের 112 জরুরি পরিষেবাকে আধুনিকীকরণে 97 কোটি 90 লক্ষ টাকা অনুমোদন দেওয়া হয়েছে। লাচিত বরফুকন একাডেমিতে আধুনিক কল সেন্টার গড়ে তোলা হবে এবং 200টি পুলিশ ভ্যান মোতায়েন করা হবে। এর মাধ্যমে প্রায় 1200 জনের কর্মসংস্থানের সুযোগ সৃষ্টি হবে। পর্যটন খাতে হোটেল এবং হোম স্টেগুলিকে বাধ্যতামূলক নিবন্ধনের আওতায় আনতে সংশোধনী বিল বিধানসভায় আনা হবে। শিল্প বিনিয়োগে বিশ্বনাথ চারিয়ালিতে আমুলকে 33 বিঘা জমি বরাদ্দের সিদ্ধান্ত নেওয়া হয়েছে। এছাড়া সরকারি কর্মকর্তারা সরকারের পূর্বানুমতি নিয়ে নিজস্ব খরচে বিদেশ সফর করতে পারবেন বলেও জানিয়েছেন মুখ্যমন্ত্রী। এছাড়া ক্ষুদ্র শিল্প স্থাপনে অনুমোদন প্রক্রিয়া আরও সহজ করা হয়েছে। আবেদন করে শিল্প শুরু করা যাবে এবং প্রথম 3 বছর নিবন্ধন ছাড়াই ব্যবসা পরিচালনার সুযোগ থাকবে। নতুন সিনেমা হল চালুর অনুমোদনের ক্ষমতাও রাজ্য সরকারের পরিবর্তে স্থানীয় জেলা প্রশাসক অর্থাৎ ডিসির হাতে দেওয়া হয়েছে। এই বিষয়ে সাংবাদিক সম্মেলনে আরো বিস্তারিত জানিয়েছেন রাজ্যের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। চলুন শুনে নেব সরাসরি। সম্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে অহাকালিৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন বিধানসভাত উত্থাপন কৰা হ'ব আৰু তাৰ বিষয়ে আজি কেবিনেটত আলোচনা কৰা হয় আৰু মই যিখিনি আইন এমেণ্ডমেণ্ট হ'ব তাৰ ওপৰত আপোনালোকক এটা ধাৰণা এটা দিব খুজিছোঁ। আমাৰ অসম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024 এই আইনখন আমাৰ সদনত উপস্থাপন হ'ব। ইয়াৰ দ্বাৰা আমাৰ হোটেল বা হোমষ্টে এইসকলৰ পঞ্জীয়ন কৰাৰ বাবে সুবিধা কৰি দিয়া হ'ব আৰু পূৰ্বতে 1867 চনত চৰাই এক্ট বুলি এখন এক্ট আছিল, সেই এক্টখন বিলুপ্তি হ'ব আৰু আসাম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024ক আমি সংশোধন কৰি চৰাই এক্টৰ প্ৰয়োজনীয় দফাসমূহ আমি নতুন আইনখনত সন্নিৱিষ্ট কৰি চৰাই এক্টখন আমি সম্পূৰ্ণ ধৰণে বিলুপ্তি কৰিম। আজি আমাৰ কেবিনেটত অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নম্বৰ দেখিছে 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমিত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে
আমাৰ যিটো ডেস্কবোৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শ্বিফ্টত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে। এনেধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল এজেঞ্চি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব। যদি ফায়াৰ ইমাৰ্জেঞ্চি হয় 112ই ফায়াৰক জনাই দিব। তাৰমানে এইটো হোম, পুলিচ, ফায়াৰ ব্ৰিগেড, স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব। তাৰমানে তেওঁ ভুক্তভোগীজনে 3টা ফোন কৰিব নালাগে, ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে, এম্বুলেন্সত ফোন কৰিব নালাগে, 112ত ফোন কৰিলেই গোটেইখিনি কাম একেলগে হ'ব। কিন্তু 108ও মুকলি থাকিব, এইটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি, এইটো নহয়, 108ও থাকিব। কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হ'লে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জেগাত দুৰ্ঘটনা হৈছে, আপোনালোকে এম্বুলেন্স পঠাওক। চ' হেল্থ, ডিজাষ্টাৰ ৰেছপন্স, ইণ্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এইটো 24x7 থাকিব। ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে, ঘটনা হৈছে, ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে, যি ঘটনা হ'লে ৰাতি হ'লেও এই 200খন গাড়ী 24x7 ই এক্টিভ হৈ থাকিব, যেনেকে এম্বুলেন্স এক্টিভ হৈ থাকে। এটা মোবাইল পুলিচ ষ্টেচন টাইপ হ'ব। এইটো এটা বহুত ডাঙৰ ৰিফৰ্ম অসম পুলিচত। আজি কেবিনেটে 100 কোটি টকা অনুমোদন দিছে। ইয়াৰ লগত গাড়ীৰ দামটো নাই, গাড়ী আমি ইতিমধ্যে কিনি লৈছো। আজি আমাৰ কেবিনেটত আছাম মাইনৰ মিনাৰেল কনচেছন ৰুলছ 2030খন আমি সংশোধন কৰোঁ। আপোনালোকে দেখা পায় যে অৰুণাচল, নাগালেণ্ড, মিজোৰাম বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমলৈ শিল আহে, কিন্তু সেই শিল বালি নিজৰ ৰাজ্যত ৰয়েলটি দি আহিছে নে নাই তাক আমি চাব নোৱাৰোঁ। দ্বিতীয়তে কথা, অসমত অহাৰ লগে লগে যদি এখন ৰাজ্যত ৰয়েলটি দি নাহে তেতিয়া অসমৰ ব্যৱসায়ীবিলাকে ৰয়েলটি দিব লাগে, বাহিৰৰ পৰা আহিলে ৰয়েলটি নিদিয়াকৈ। গতিকে কম্পিটিশ্যনত আমাৰ ব্যৱসায়ীসকলে শিল বালি বিক্ৰী কৰিব নোৱাৰে, বাহিৰৰ পৰা আহিব। গতিকে আজি আমি এই আইনখন এমেণ্ডমেণ্ট কৰিছোঁ যে অসমত শিল বালি বাহিৰৰ ৰাজ্যৰ পৰা আহিলেও এটা ট্ৰেনজিট ফিজ 150 টকা পাৰ স্কুৱেৰ মিটাৰ আমাৰ ৰাজ্য চৰকাৰক দিব লাগিব। আৰু অসমলৈ যি শিল বালি আহিব নিজৰ ৰাজ্যখনত ৰয়েলটি আৰু GST দি আহিব লাগিব। বিনা ৰয়েলটি GST অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব। 3 নম্বৰ, আগতে আমাৰ মহলবিলাক এনেকুৱা এটা জেগাত মহল আছে যেনেকে বানপানী আহি গ'ল, শিল আমি নোপোৱা হৈ যাওঁ।
আইনখন এনেকে অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব। মহলটো হ'ল নদীৰ কাষত, বানপানী আহি গ'ল, আমি বালি নোপোৱা হ'লো, গতিকে বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থব পাৰিব। মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব। তাৰমানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰ্মিশ্যন দিছোঁ। ঠিক তেনেকে আমি আন কেইবাটাও মিনাৰেল এক্টত আমি আমাৰ বন বিভাগৰ বিষয়ে চাৰ্চ কৰিব পাৰিব, চিজাৰ কৰিব পাৰিব। ধৰক ৰেলে আমাক ৰয়েলটি দিয়া নাই, ৰেলৰ অফিচাৰক চামন কৰিব পাৰিব। হাইৱে আমাক ৰয়েলটি দিয়া নাই, হাইৱেৰ অফিচৰক চামন কৰিব পাৰিব। অৰ্থাৎ ৰাজহ সংগ্ৰহৰ দৃষ্টিভংগীৰ পৰা আমি একটা শক্তিশালী সংশোধন কৰিছোঁ যাতে ফৰেষ্ট ৰয়েলটিটো ফাঁকি দিয়াটো কমি যায়।